আজি গণেশ চতুৰ্থী আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে ভক্তৰ লানি নিচিঙা সোঁত পিছ পৰি ৰোৱা নাই মহানগৰবাসীও আমি বৰ্তমান উপস্থিত আছোঁ গণেশগুৰিস্থিত এই গণেশ মন্দিৰত আৰু ভক্তসকল আহিছে বিভিন্ন মনৰ আশা লৈ আমি এই মুহূৰ্তত এগৰাকী আছে ভক্ত আপোনাৰ কাষলৈ আহিছোঁ কি অনুভৱ আমি বছৰি গণেশ মন্দিৰত আহোঁ আজি গণেশ চতুৰ্থী এইকাৰণে আমি বছৰি প্ৰথমতে আৰু গণেশ বাবাৰ নামত বহুত ভক্তিভাৱ আহে আহিছোঁ মানে আশীৰ্বাদ বিচাৰি সকলোৰে মংগল হওক মোৰ পৰা যাতে কাৰো অনিষ্ট নহয় ভালকৈ জীৱনটো কটাই যাব পাৰোঁ সেয়াই সহযোগী মই অনুৰোধ কৰিছোঁ দীঘলীয়া শাৰী দেখুৱাবলৈ এক প্ৰকাৰে বীৰ দি বাট নোপোৱা এটা অৱস্থা এয়া হৈছে পুনৰ কৈছোঁ গুৱাহাটী মহানগৰৰ যি গণেশ মন্দিৰ এই গণেশ মন্দিৰৰ দৃশ্যাংশ ইয়াত প্ৰত্যেকেই নিজৰ নিজৰ আশা লৈ প্ৰত্যেকে ইচ্ছাসমূহ পূৰ্ণভাৱে আহিছে আৰু এইদৰে কোনোৱে যি নিৰ্মালী গ্ৰহণ কৰিছে কোনোৱে আকৌ প্ৰসাদৰ কাৰণে শাৰী পাতিছে আমি সমান্তৰালকৈ কিছু দৃশ্যাংশ দেখুৱাবলৈ মোৰ সহযোগী মই অনুৰোধ কৰিছোঁ আৰু আমি ভিতৰলৈকে যাব বিচাৰিছোঁ উদ্যোক্তাসকল আছে কিয়নো উদ্যোক্তাসকলে যিহেতু সমগ্ৰ ব্যৱস্থা কৰিছে আৰু এই মুহূৰ্তত আমি তেখেতসকলৰ সৈতে মন্তব্য লোৱাৰ প্ৰয়াস কৰিম আমি আপোনালোকৰ কাষলৈ আহিছোঁ যদি সম্ভৱ হয় কিছু কথা পতাৰ প্ৰয়াস কৰিম আজিৰ এই বিশেষ দিনটোত যথেষ্ট কষ্ট কৰি আহিছে কি ক'ব আপোনালোকে কি ক'লে আজিৰ এই বিশেষ দিন দীঘলীয়া শাৰী পাতি যথেষ্ট কষ্ট কৰিও তেখেতৰ দৰ্শন কৰিবলৈ আহিছে কি ক'ব মই কি ক'ম কওক আজি গণেশৰ বাৰ্ষিক পূজা গতিকে বাৰ্ষিক পূজা হিচাপে ৰাইজে সকলো জানে গোটেইবিলাখন আহিছে মানে তেখেতৰ পৰা মানে ভাল কামনা কৰি আহিছে আৰু পিছতে মোৰ সহযোগী মই অনুৰোধ কৰিম কিছু দৃশ্যাংশ দেখুৱাৰ বাবে আৰু যদি সম্ভৱ হয় আমি আন একাংশৰ সৈতে কথা পতাৰ প্ৰয়াস কৰিম আৰু কিছু উদ্যোক্তা আছে আৰু এই উদ্যোক্তাসকলৰ যি যৎ পূৰ্ণস্তি চেষ্টা আৰু তেখেতসকলৰ প্ৰচেষ্টাত এইদৰে ভক্তসকলে সুন্দৰকৈ নিয়াৰিকৈ এইদৰে শাৰী পাতি যি বাবা গণেশৰ পূজা অৰ্চনাত ব্যস্ত হৈছে আৰু সমান্তৰালকৈ নাম কীৰ্তন চলিছে কিছু আমি কীৰ্তনৰ দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ নিশ্চয়কৈ আমি একাংশ পূজাৰীৰ সৈতে মন্তব্য লোৱাৰ প্ৰয়াস কৰিম তেখেতসকলে পুৱাৰে পৰা ব্যস্ত হৈ আছে আমি আপোনাৰ কাষলৈ পুৱাৰে পৰা ব্যস্ত হৈছে হয় পৰিৱেশ বেয়া নহয় খুবেই ভাল ভক্তগণ খুবেই বাঢ়িছে আজি এইবাৰ খুবেই ভাল লাগিছে খুব ভাল ভক্তগণ আহিছে খুবেই ভাল লাগিছে সমগ্ৰ জগতবাসীৰ কল্যাণৰ বাবে কিবা যাতে এই দেশৰ শান্তি হওক শান্তিৰ বাবে আশা কৰিছোঁ গণপতি বাপাই যাতে ভালে ভালে আশীৰ্বাদ দিয়ে তাকে মিনিমাম 30,000ৰ ওপৰত হৈছে এতিয়া বৰ্তমান ৰাতিপুৱা আচলতে মই নাছিলোঁ মোৰ লগৰবিলাকে আছিলে সতীৰ্থবিলাকে গতিকে তেতিয়া মই এইখিনি নাছিলোঁ মই 9:30 বজাৰ পিছত আহিছোঁ সেইকাৰণে হাজাৰ হাজাৰ ভক্তই এইদৰে ভিৰ কৰিছে আৰু এক প্ৰকাৰে ক'বলৈ গ'লে ভিৰ দি বাট নোপোৱা এটা অৱস্থা মোৰ সহযোগী মিণ্টু বৰাই দৃশ্যাংশ দেখুৱাই আছে আৰু প্ৰত্যেকে আজিৰ এই বিশেষ দিনটোত নিজৰ মোবাইল কেমেৰাত এখন ফটো সংৰক্ষণ কৰিছে কিয়নো এই বিশেষ দিনসমূহ সদায় স্মৃতি হৈ থাকিব লাগে আৰু এই স্মৃতিবোৰে অনাগত দিনত ৰোমন্থন কৰাত কিছু সুবিধা দিয়ে আৰু সমান্তৰালকৈ নাম কীৰ্তন দেখুৱাই আছোঁ আৰু আজিৰ এই গণেশ মন্দিৰৰ বিভিন্ন দৃশ্যাংশ দেখুৱাই আছোঁ আৰু আমি আন একাংশ আছে কথা পতাৰ প্ৰয়াস কৰিম তেখেতসকলৰ মন্তব্যলৈ দাদা ক'ৰ পৰা আহিছে মই ইয়াতে হয় ন কি কয় ভালে ৰাইজে শান্তি সমৃদ্ধি থাকক ভালে থাকক নকলে আহিছে মোৰ ফ্ৰেণ্ডবিলাক আহিছে এইজনী ফ্ৰেণ্ড হয় অঁ ঠিক আছে আমি আন একাংশ লোকৰ মন্তব্য লোৱাৰ প্ৰয়াস কৰিম কিয়নো আমি পুনৰ কৈছোঁ যিহেতু আজিৰ এই বিশেষ দিনটোত প্ৰত্যেকেই নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে আহিছে প্ৰত্যেকেই নিজৰ নিজৰ ইচ্ছা অনুসৰি বাবাৰ চৰণত শীৰ্ণত কৰি সেৱা নিবেদন কৰিছে আৰু আজিৰ এই বিশেষ দিনটোত প্ৰত্যেকেই বিচাৰিছে অনাগত দিনবোৰ সকলোৰে কুশল মংগল হওক অনাগত দিনবোৰত প্ৰত্যেকেই যাতে এটা সুন্দৰ পৰিৱেশৰ দিশে গতি কৰিব পাৰে কোনো যদি আহিছে বন্ধু বৰ্গৰ সৈতে কোনো আহিছে নিজৰ কুলাত সন্তানটিক লৈ এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এগৰাকী আহিছে নিজৰ
কেঁচুৱাটোক কণমানিতে কোচত লৈ আহিছে কিয়নো প্ৰত্যেকেই আশা কৰিছে একমাত্ৰ বাবাৰ বাহিৰে যেন আজিৰ সময়ত একোৱে তেখেতে হয়তো সকলো আশা পূৰণ কৰিব পাৰিব আৰু সমান্তৰালকৈ আমি এই দৃশ্যাংক দেখুৱাইছোঁ আৰু পুনৰ ক'ব লাগিব যে গুৱাহাটী মহানগৰৰ যি গণেশগুৰিস্থিত গণেশ মন্দিৰ এই গণেশ মন্দিৰত বীৰ দি বাট নোপোৱা অৱস্থা সেই সমগ্ৰ দৃশ্যাংশ আমি এনি ভাৰত 24ৰ সমূহ দৰ্শকলৈ আগবঢ়াইছোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি